আজিৰ সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আমাৰ হাতত। প্ৰথমটো খবৰেই হৈছে কাইলৈ বিধানসভাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। বিত্তমন্ত্ৰীৰ বাজেটত কি থাকিব? বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব অসম বিধানসভাত বাজেট দাখিলৰ পূৰ্বে বাজেটক লৈ বাঢ়িছে চৰ্চা। কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দাখিল হ'ব চতুৰ্থখন বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব অসম বিধানসভাত বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত প্ৰকৃততে থাকিব কি? সমাজৰ সৰ্বস্তৰ জনতাক চুব পৰাকৈ থাকিবনে বাজেট? নে নিৰ্বাচনীমুখী হিতাধিকাৰী সৃষ্টিৰ বাজেট হ'ব 2024 আৰু 25? তাক লৈ প্ৰশ্ন উঠিছে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ পুৰোহিতৰ। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। তেনে সময়তেই স্বাভাৱিকতে ৰাজ্য চৰকাৰে এই বাজেটত উদ্যোগ আৰু শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদানৰ পৰামৰ্শ কংগ্ৰেছ বিধায়কগৰাকীৰ। পিছে ৰাজনৈতিক কথা বতৰাসমূহৰ তুলনাত সৰ্বসাধাৰণ জনতাৰ বাজেটক লৈ আহিছে যথেষ্ট আশা প্ৰত্যাশা। বজাৰত প্ৰতিনিধি খাদ্যৰ সামগ্ৰীৰ মূল্য অত্যাধিক মূল্য বৃদ্ধি। তেনে সময়তে বজাৰত উপলব্ধ প্ৰতিবিধ সামগ্ৰীৰ মূল্য হ্ৰাস কৰি জনতাক সকাহ দিয়াৰ আহ্বান। জনসাধাৰণৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে যন্ত্ৰণা সহিব লগা হৈছে সাধাৰণ জনতাই। তেনে সময়তে এনে মূল্য বৃদ্ধিৰ পৰা জনতাক সকাহ দিয়া পৰামৰ্শ সৰ্বসাধাৰণ জনতাৰ। বজাৰত বৃদ্ধি হোৱা পেট্ৰল আৰু ডিজেল তথা ইন্ধনজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ আহ্বান অটো চালকসকলৰ। একেদৰে চৰকাৰখনে দুবেলা দুমুঠি খাই জীয়াই থকা মানুহৰ কথা ভাবিবলৈ আহ্বান জনতাৰ। অৱশ্যে ইয়াৰ মাজতে একাংশই ৰাজ্য চৰকাৰৰ কাম কাজ ইতিবাচক বুলি উল্লেখ। চৰকাৰলৈ এনে একাংশ লোকৰ আহ্বান বৰ্তমানে কৰি থকা কামসমূহ অনুৰূপ ধৰণে আগবঢ়াই লৈ যাওক চৰকাৰে। এনেদৰে ৰাজ্য চৰকাৰৰ 2024 আৰু 25 বাজেটক লৈ দেখা গ'ল বিভিন্ন পক্ষৰ জনসাধাৰণৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া। ইপিনে পুনৰ অসম গণ পৰিষদৰ সভাপতি পদত অতুল বৰা, কাৰ্যকৰী সভাপতি পদত কেশৱ মহন্ত, বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ অসম গণ পৰিষদ সভাপতি পদত অতুল বৰা। ইপিনে অসমত বন্ধ হ'ব তন্ত্ৰ মন্ত্ৰ। একেলগে পঢ়িলক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। শনিবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে বৈঠকৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰে। শনিবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে এই বৈঠকত 2024 আৰু 25 বৰ্ষৰ বাজেটত অনুমোদন জনায় কেবিনেটে। ডিব্ৰুগড় মুকলি চিৰিয়াখানাখন নামদাং সংৰক্ষিত বনাঞ্চল স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। 259 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই চিৰিয়াখানাখন। ইফালে VDP সংশোধনী বিলত কেবিনেটে অনুমোদন জনায়। সচিবালয়ত সেৱাৰ ক্ষেত্ৰত কিছু পদ বিলুপ্ত আৰু কিছু নতুন পদ সৃষ্টিত অনুমোদন প্ৰদান কৰে শনিবাৰ কেবিনেটে। অসম চৰকাৰৰ কেবিনেট বৈঠকত শনিবাৰে গ্ৰহণ কৰা প্ৰধান সিদ্ধান্তসমূহ হ'ল 2024 আৰু 25 বৰ্ষৰ বাজেটত অনুমোদন কেবিনেটৰ। অসমত এই চহৰ আঁচনি ৰূপায়ণত কেবিনেটৰ অনুমোদন। শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, লখিমপুৰ, যোৰহাট, কৰিমগঞ্জ চহৰ, শিলচৰ, ধুবুৰী আৰু ডিফু চহৰ এই আঁচনিৰ আওতালৈ। চিকিৎসাৰ নামত বেমেজলি বা ঠগবাজি বন্ধৰ বাবে ব্যৱস্থা। আছাম হিলিং প্ৰিভেণ্টেশ্যন অফ ইভিল প্ৰেক্টিছ বিল 2024। ডিব্ৰুগড়ত নামদাং সংৰক্ষিত বনাঞ্চলত মুকলি চিৰিয়াখানা। মুকলি চিৰিয়াখানাৰ বাবে 259 কোটি টকাৰ অনুমোদন। চিৰিয়াখানাৰ জৰিয়তে সংস্থাপিত হ'ব 50,000 লোক। পৰ্যটন ক্ষেত্ৰৰ বাবে এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ। থাইলেণ্ডৰ আৰ্হিত নিৰ্মাণ হ'ব মুকলি চিৰিয়াখানা। অসম সংগৃহীত আইনক কেবিনেটৰ অনুমোদন। এই আইনৰ জৰিয়তে তন্ত্ৰ মন্ত্ৰ বন্ধ কৰাৰ পদক্ষেপ। অসম সচিবালয়ত নতুনকৈ 352টা পদ সৃষ্টি। ইপিনে নিৰ্বাচনৰ পূৰ্বে বলবৎ হ'ব কা? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে ঘোষণা কৰে যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগতেই নাগৰিকত্ব সংশোধনী আইন কা বলবৎ কৰা হ'ব। সংসদে 2019 চনৰ ডিচেম্বৰত এই সম্পৰ্কীয় বিধেয়কখন গৃহীত কৰিছিল। দিল্লীত ইকনমিক টাইমছৰ গ্ল'বেল বিজনেছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি শ্বাহে কয় যে কা হৈছে দেশৰ এখন আইন। নিশ্চিতভাৱে ইয়াৰ অধিসূচনা জাৰি কৰা হ'ব। নিৰ্বাচনৰ পূৰ্বেই ইয়াৰ অধিসূচনা জাৰি কৰা হ'ব। এই বিষয়ত কোনো সন্দেহ থাকিব নালাগে। অমিত শ্বাহে অভিযোগ কৰে যে কা বলবৎ কৰা প্ৰতিশ্ৰুতিৰে পৰা কংগ্ৰেছ পিছ হুহুকিয়াইছে। তেওঁ কয় কা আছিল কংগ্ৰেছ চৰকাৰৰ প্ৰতিশ্ৰুতি। যেতিয়া দেশ বিভাজন হৈছিল আৰু সেই দেশবোৰত সংখ্যালঘুৰ ওপৰত উৎপীড়ন চলিছিল
তেতিয়া কংগ্ৰেছে শৰণাৰ্থীসকলক আদৰণি জনাই কৈছিল যে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়া হ'ব। এতিয়া তেওঁলোকে কথা লুটিয়াইছে। শ্বাহে কয় যে আইন অনা হৈছে নাগৰিকত্ব দিবলৈ, কাৰোবাৰ নাগৰিকত্ব কাঢ়িবলৈ নহয়। তেওঁ কয় যে আমাৰ দেশত সংখ্যালঘুক, বিশেষকৈ মুছলমান সংখ্যালঘুক প্ৰৰোচিত কৰা হৈছে। কাকো তেওঁলোকৰ নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব নোৱাৰে, কাৰণ আইনখনত ইয়াৰ কোনো ব্যৱস্থা বা উপবন্ধ নাই। উল্লেখযোগ্য যে মোদী চৰকাৰে ৰচনা কৰা যোগেদি 2014 চনৰ 31 ডিচেম্বৰ আগতে ভাৰতলৈ অহা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা অমুছলমান শৰণাৰ্থী নাগৰিকত্ব দিবলৈ বিচৰা হৈছে। আনহাতে আগন্তুক সাধাৰণ নিৰ্বাচনৰ সন্দৰ্ভত শ্বাহে আত্মবিশ্বাসেৰে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ পুনৰ ক্ষমতালৈ আহিব। সংসদ অৱনিৰ মাজত 11,600 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস উদ্বোধন কৰি প্ৰধানমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাষত লৈ মুকলি বাহনত উঠি হাত জোকাৰি জনতা সম্ভাষণা। মোদীয়ে ক'লে, কামাখ্যা কৰিডৰ নিৰ্মাণে অসমলৈ অভিলেখ গঢ়িব পৰা হাৰত বৃদ্ধি কৰিব পৰ্যটকক। দেশত বিদ্যুতৰ মাচুল শূন্য কৰাৰ কথা ভাবি আছে চৰকাৰে। 2014 পাছত 400% বৃদ্ধি উন্নয়ন। উত্তৰ পূবে মোদীৰ গেৰাণ্টিক বিশ্বাস কৰে। অসমৰ বিকাশৰ স্বপ্ন পূৰণ দায়িত্ব মোৰ। জনসমুদ্ৰৰ মাজত ৰিম'টৰ বুটাম টিপি 11,600 কোটি টকাৰ বহুকেইটা উন্নয়নী প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰি চমক দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদ ভৱনৰ নতুন প্ৰকল্পসমূহৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য, অসমৰ বিকাশত স্বপ্ন পূৰণৰ দায়িত্ব মোৰ। মোদীয়ে যি গেৰাণ্টি দিয়ে তাক পূৰ্ণ কৰিবলৈ দিন ৰাতি একাকাৰ কৰি দিয়ে। সেয়ে আজি উত্তৰ পূব মোদীৰ গেৰাণ্টিক বিশ্বাস কৰে। উল্লেখযোগ্য যে দুদিনীয়া কাৰ্যসূচীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই আজি তেওঁ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত বৃহৎ ৰাজহুৱা সভা সম্বোধন কৰাৰ লগতে কামাখ্যা কৰিডৰ নিৰ্মাণ, বৰঝাৰ বিমান কোঠাৰ নতুন টাৰ্মিনেল সংযোগী, 6 লেনযুক্ত পথ নিৰ্মাণ, নেহৰু ষ্টেডিয়াম নতুনকৈ নিৰ্মাণ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন চৌহদ নিৰ্মাণকে ধৰি বহু সংখ্যক প্ৰকল্পৰ শিলান্যাস কৰে, শুভাৰম্ভ কৰে আন কেইবাটাও প্ৰকল্পৰ। চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ আৰু ৰাজহুৱা সভা সম্বোধন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে এখন মুকলি বাহনত উঠি উপস্থিত জনতাক হাত জোকাৰি সম্ভাষণ জনায়। মুকলি বাহনত উঠি জনতাক এফালৰ পৰা হাত জোকাৰি সঁহাৰি জনোৱাৰ সময়ত বাহনখনত প্ৰধানমন্ত্ৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ পাছতেই প্ৰকল্পসমূহৰ উদ্বোধন আৰু শিলান্যাস কৰাৰ অন্তত ৰাজ্যবাসীক উদ্দেশ্যি অসমীয়া ভাষাত শুভেচ্ছা জ্ঞাপন কৰাৰ অন্তত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে কামাখ্যা আশীৰ্বাদত আজি তেওঁৰ এক বৃহৎ প্ৰকল্পৰ শিলান্যাস কৰিবলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছে। নতুন প্ৰকল্পসমূহে অসম তথা উত্তৰ পূবক দক্ষিণ পূব এছিয়াৰ সৈতে সংযোগ অধিক শক্তিশালী কৰিব বুলি দাবী কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, নতুন প্ৰকল্পসমূহে অসমৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনা বৃদ্ধি কৰিব। পৰ্যটন খণ্ডত বৃদ্ধি পাব সংস্থাপনৰ পথ। সেইদৰে ৰাজ্যৰ স্বাস্থ্য সেৱাৰ পথো সম্প্ৰসাৰিত হৈ পৰিব বুলি মন্তব্য কৰে। কালি তেওঁ গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই খানাপাৰাত 1 লাখ বন্তি প্ৰজ্বলন কৰি আদৰণি জনোৱাৰ ছবি টেলিভিছন পৰ্দাত প্ৰত্যক্ষ কৰাৰ কথা জনতাৰ সন্মুখত প্ৰকাশ কৰি কয়, আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদ পোৱাটো মোৰ বাবে বহুত সৌভাগ্য। এই মৰম আৰু আশীৰ্বাদৰ বাবে মই নিৰন্তৰ কাম কৰি যোৱাৰ শক্তি পাম। ইপিনে ৰাজ্যৰ কপাব 9 সহস্ৰাধিক টিউটৰে কাইলৈ পালন কৰিব কৰ্মবিৰতি। অহা 5 ফেব্ৰুৱাৰীত প্ৰতাৰণা দিন হিচাপে কৰ্মবিৰতি ঘোষণা কৰিছিল প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ। আজি সংস্থাটোৱে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰি কয় যে তিনিটা দাবী সন্নিৱিষ্ট অসংখ্য স্মাৰকপত্ৰ অগণনবাৰ চৰকাৰে প্ৰেৰণ কৰা হৈছে। বিগত সময়ত সংস্থাই কেইবালানি প্ৰতিবাদী আন্দোলনৰ জৰিয়তে চৰকাৰক দাবী জনায়। আমাৰ সমস্যাসমূহৰ নিদানৰ বাবে আহ্বান জনোৱা হৈছিল। ৰাজ্যৰ 9,795 গৰাকী টিউটৰ শিক্ষকৰ মৰ্যাদাৰ উন্নীতকৰণ কৰা, সমকৰ্মৰ বাবে সমহাৰে বেতন প্ৰদানৰ ব্যৱস্থা কৰা, অৱসৰপ্ৰাপ্ত মৃত্যু হোৱা টিউটৰ শিক্ষকসকলক ঘোষণা কৰা অনুসৰি 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰা আদি দাবী পূৰণ নোহোৱাত ক্ষুব্ধ হৈ পৰিছে টিউটৰসকলে।